বাণিজ্য শাখাও অহা বছৰ দিয়াৰ বাবে মই আপোনালোকক প্ৰতিশ্ৰুতি দিলোঁ। বিজ্ঞান মন্দিৰ 2 মাহৰ ভিতৰতে আপোনালোকে পাই যাব আৰু সোণাপুৰ মহাবিদ্যালয়ত এটা অডিটৰিয়ামৰ বাবে 2.5 কোটি টকা, সেমি কণ্ডাক্টৰ স্কিল লেব এটা স্থাপন কৰাৰ বাবে 50 লাখ টকা মই আজি আপোনালোকৰ আগত ঘোষণা কৰিছোঁ। আৰু এটা অনুৰোধ কৰিব খুজিছোঁ যে কলেজৰ পৰা ওলাই যাওঁতে সোঁফালে মাটিডোখৰ দখল কৰিবলৈ আহিছিল বিমান মন্দিৰ, বিজ্ঞান মন্দিৰ, সেইটো তেখেতে ভালকৈ সজাওক। বহুত তাত বস্তু আছে আৰু নহ'লে সেই টকাটো দিয়ক, সোণাপুৰ কলেজক দায়িত্ব ল'বলৈ দিয়ক, ইহঁত কাষ্টডিয়ান হৈ থাকিব, সোণাপুৰ কলেজৰ বিজ্ঞান মন্দিৰটো ৰক্ষা কৰক। নহ'লে আজি এবছৰৰ আগতে তালুকদাৰ বোলা এজনে মাটিখিনি দখল কৰিবৰ কাৰণে 60-70জনমান মানুহ লৈ আহিছিলে আৰু জেচি লৈ আহিছিলে। মোক যেতিয়া খবৰ দিলে মই চাৰ্কুল অফিচাৰ কৰি ইমিডিয়েট এৰেষ্ট কৰা লেবাৰবিলাকক আৰু কোনে কৰিছে তালুকদাৰকো এৰেষ্ট কৰা পাৰিলে। তেওঁ ইমিডিয়েট আধা ঘণ্টা নহওঁতে আহি পৌঁছি গ'ল আৰু তেওঁলোকক খেদালে। নহ'লে এই মাটিডোখৰ দখল কৰাৰ উদ্দেশ্যে আহিছিলে এজন, নামটো নকওঁ, তালুকদাৰ আপোনালোকে জানে, যিজনে সোণাপুৰ হায়াৰ ছেকেণ্ডেৰী মাটি দখল কৰি বিল্ডিং এটা বনাইছে। চুকতে আমাৰ মণিপুৰ বেংকৰ দোকানৰ লাইবেলা সন্মুখতে সেই বিল্ডিংটোকে দেখিছে, সেইজনে মালিক আছিলে বিদ্যা মন্দিৰ দখল কৰিবলৈ অহা। মই তেওঁক বেয়া মালিক বুলিয়ে কৈছোঁ, সম্পূৰ্ণ মই বেলেগ শব্দৰে মই কৰিব খোজা নাই। এই 3টা কাম তেওঁলোকে বিজ্ঞান মন্দিৰৰ কথাটো মই CMO আগতে কৈছিলোঁ। আকৌ বাণিজ্য শাখাও অহা বছৰ দিয়াৰ বাবে মই আপোনালোকক প্ৰতিশ্ৰুতি দিলোঁ। বিজ্ঞান মন্দিৰ 2 মাহৰ ভিতৰতে আপোনালোকে পাই যাব আৰু সোণাপুৰ মহাবিদ্যালয়ত এটা অডিটৰিয়ামৰ বাবে 2.5 কোটি টকা, সেমি কণ্ডাক্টৰ স্কিল লেব এটা স্থাপন কৰাৰ বাবে 50 লাখ টকা মই আজি আপোনালোকৰ আগত ঘোষণা কৰিছোঁ।